সঁচাক চিৰিয়াছলি তোমাৰ লগত টেবিলত লগাব লাগিব এনে চেলিব্ৰিটি ষ্টাৰৰ যিমান ফটো আছে ফাইন চাইডি দি অলপ জেগা দিবা এইটো মেচি অৰ চিয়াৰ এনিৱান ঠিক গাহৰি আছে হয় গাহৰিৰ কাষত অলপ দিলে হ'ল ঠিক আছে এটা প্ৰবাবিলিটিৰ কনচেপ্ট লাইক আমি ক'লোঁ যে যিকোনো এটা ভেচেল এটা মানে চিলিণ্ডাৰ অৰ হোৱাট এভাৰ বক্সৰ ভিতৰত গেছ যদি ৰাখা গেছবিলাকৰ যে পাৰ্টিকলছ আছে অল ডিৰেকশ্যনত ৰেণ্ডমলি দাউৰি আছে সিহঁতে অল ডিৰেকশ্যন তুমি ইয়াতে আহা তুমি মিডিলত বহা বহুত জেগা আছে অ'কে চ' এনেকুৱা ধৰক গেছ পাৰ্টিকলছবিলাক আছে আমি কি ডিছকাছ কৰিছোঁ সিহঁতে এনি ডিৰেকশ্যনত অল পচিবল ৰেণ্ডম ডিৰেকশ্যনত কি আছে দাউৰি আছে ৰাইট ইফালেও ইন অল পচিবল 3 ডিৰেকশ্যনছ প্লাছ সিহঁতৰ ভেলচিটিবিলাক মই যেনে ছেইম এৰো আঁকিলেও ধৰি ল'বা যে এইটো ধৰা 5 কিলোমিটাৰ পাৰ আৱাৰ হয় যদি এইটো 500 কিলোমিটাৰ পাৰ আৱাৰ মেবি এইটো 5000 কিলোমিটাৰ পাৰ আৱাৰ কোনোবা এটা বহি আছে এনে চ' অল পচিবল ডিৰেকশ্যনত কি হয় উইথ অল পচিবল ভেলচিটিজ মুভ কৰি আছে গেছ পাৰ্টিকল তেতিয়া কি হ'ব যদিও আমি এটা ৰুমৰ কৰ্ণাৰত ধৰা নীলা গেছ এটা ৰাখিছোঁ এই কৰ্ণাৰত জাষ্ট তেতিয়া কি হ'ব এইটো কৰ্ণাৰ জাষ্ট অলপ নীলা লাগিব এণ্ড লাহে লাহে স্প্ৰেড হৈ থাকিব এণ্ড দেন মেবি একদিন পিছত আহিলে অল স্মুথলি নীলা হৈ যাব ৰুমটো তাৰ কাৰণ হ'ল অল পচিবল ভেলচিটিত দৌৰি আছে খুন্দা খাই আছে এণ্ড ভেলচিটি এক্সচেঞ্জ কৰি আছে যিহেতু মই কি ক'লোঁ ইলাষ্টিক কলিশ্যনছবোৰ তাৰমানে কি ই তাৰ লগত যদি ঢকা খায় এটা যদি বহি থাকে তাৰ পুৰা এনাৰ্জিটো তাক দি দিব ই ঘূৰি থাকিব দুটা যদি বেলেগ বেলেগ কাইনেটিক এনাৰ্জি আহি খুন্দা খায় নিজৰ মাজত কি হ'ব ডিষ্ট্ৰিবিউট কৰি ল'ব কাইনেটিক এনাৰ্জিটো হয়নে তেনেকুৱা অলপ টাইম পিছত কি হ'ব এভৰি পাৰ্টিকলৰ অল পচিবল ভেলচিটি হৈ যাব ডিৰেকশ্যন এণ্ড মেগনিটিউড চ' আমাৰ কুৱেশ্যনটো আছিল তেতিয়া মানে যেতিয়া এনেকুৱা হৈ যাব স্মুথলি গোটেই ৰুমটো এটা ইকুইলিব্ৰিয়ামত আহিব আমি যদি ৰেণ্ডমলি এটা পাৰ্টিকল এনেকুৱা ধৰোঁ তাৰ ভেলচিটি এটা চাৰ্টেইন মানে ভেলচিটি মানে কি কিবা এটা ভেলচিটি পাইছা তুমি পাবা অফক'ৰ্ছ সেইটো এটা পাৰ্টিকুলাৰ ৰেঞ্জৰ ভিতৰত থকাৰ প্ৰবাবিলিটি কিমান চ' উইচ মিনছ ভি ভেক্টৰ মানে কি তাৰ কি থাকিব এটা এক্স কম্পনেণ্ট থাকিব যদি ভেলচিটি ভেক্টৰ হয় তাৰ এক্স কম্পনেণ্ট কুৱেশ্যনটো হ'ল তাৰ এক্স কম্পনেণ্টটো ভি এক্স আৰু ভি এক্স প্লাছ বি ভি এক্স ইয়াৰ মাজত মানে পাৰ্টিকলটো ধৰিলোঁ তাৰ ভেলচিটি এটা ছামথিং পাইছোঁ সেই ভেলচিটিটোৰ এক্স ডিৰেকশ্যনত যিটো কম্পনেণ্ট আছে সেইটো ইয়াৰ ভিতৰত থকাৰ প্ৰবেবিলিটি কিমান তাৰ ৱাই কম্পনেণ্টটো ভি ৱাই আৰু ভি ৱাই প্লাছ ডি ভি ৱাই এন ভি জেড প্লাছ ডি ভি জেড মানে লেটছ এ চাৰ্টেইন এনেকুৱা টাইপৰ এটা ভেলচিটি পাইছা অ'কে সেইটোৰ কি থাকিব এটা ভি এক্স থাকিব এটা কি থাকিব ভি ৱাই থাকিব এন এটা কি থাকিব ভি জেড থাকিব চাৰ্টেইন ভেলু থাকিব আমি কুৱেশ্যন কৰিছোঁ এইটো চাৰ্টেইন ধৰা দিছ আৰু দিছ এইখিনিৰ মাজত থকাৰ প্ৰবেবিলিটি কিমান এইটোৰ চাৰ্টেইন দিছ আৰু দিছ এইখিনি ৰেঞ্জৰ মাজত থকাৰ প্ৰবেবিলিটি কিমান আৰু ইয়াৰ এইখিনি আৰু এইখিনিৰ মাজত থকাৰ প্ৰবেবিলিটি কিমান দেটছ আৱাৰ কুৱেশ্যন ইট ইজ লাইক মানে আস্কিং যে তুমি গাঁৱত গৈছা এণ্ড ৰেণ্ডমলি মানুহ এজনক সুধিছে কোনোবাই ঢুকাইছে নেকি অলপ ঢুকাইছে তেওঁৰ এইজ যিটো এইজত তেওঁ ঢুকাইছিলে সেইটো 70 আৰু 75ৰ মাজত আছেনে নাই তেওঁলোকে ক'ব 74 আছিল যেতিয়া ঢুকাইছিল আৰু এটা ঘৰত গ'লা তেনেকুৱা কিবা এটা পালা চ' 70 আৰু 75ৰ মাজত কিমান ঢুকাইছে 75 আৰু 80ৰ মাজত কিমান ঢুকাইছে
তেনেকুৱা কৰি আমি কি পাম, এটা প্ৰবেবিলিটি পাম কোনটো ৰেঞ্জত কিমান মানুহ মৰে, হয়নে? যদি আমি পাওঁ গোটেই গাঁৱত ধৰা 100জন মানুহ ঢুকাইছিল, তাৰ লেটছ 80% আছিল কি 60 to 70, সেইটোৰ ভিতৰত আমি কম মেজৰিটি মানুহৰ মৰাৰ প্ৰবেবিলিটি 60 আৰু 80ৰ মাজত, 70ৰ মাজত লেটছ ৰাইট। য়েছ, চ' মানে তোমাৰ বয়স যদি 60+ হৈছে মানে অলপ ভয় খাব লাগে, মোৰ 80% চান্স আছে এতিয়া মই যাম আৰু এই 10 বছৰৰ মাজত যিকোনো একদিনা, ৰাইট? তেনেকুৱা কেছ। এণ্ড যদি তোমাৰ বয়স কিবা 25 থাকে, দেন আমি পাম যে ইয়াৰ মানে বেছি নাই, মেবি এটা ল'ৰা কিবা এক্সিডেণ্টে ঢুকাইছে, ৰাইট? চ' তেতিয়া তোমাৰ লাগিব এইটোত মানে অলমষ্ট পচিবিলিটি নাই। চ' আমি তেনেকুৱা টাইপৰ কুৱেশ্যন কৰিছোঁ। ৰেণ্ডমলি এটা ভেলচিটি, এটা পাৰ্টিকল ধৰিলে ইয়াৰ ভেলচিটি চবতকৈ বেছি ধৰা পাৰ্টিকলছ কোনটো ভেলচিটিৰ পাবা? ইজ ইট ভেৰি হাই ভেলচিটি? বেছিভাগ পাৰ্টিকল ৰেণ্ডমলি ইয়াক তাক ধৰিলোঁ। মেক্সিমাম টাইম যদি তুমি পোৱা যে চাৰ্টেন ৰেঞ্জ লাইক 1000 km/h আৰু 1010 km/h ইয়াৰে ভিতৰত থাকে, দেন আমি কম এই ৰেঞ্জটো মষ্ট প্ৰবেবল। আৰু যদি আমি ৰেয়াৰ কেচেছত এটা পাওঁ ইয়াৰ ভেলচিটি চাম 10 km/h, দেন আমি অ'কে, তাৰমানে এনেকুৱা কম ভেলচিটি পোৱাৰ চান্স বহুত কম। চ' সেই চান্স যে প্ৰবেবিলিটি কেনেকুৱা টাইপৰ ফাংচন, এতিয়া এইজৰ যিটো মই ক'লোঁ এই যে ডেথ ৰেট, তাৰ ফাংচন কেনেকুৱা তোমালোকে দেখিছা চাগে, এনেকুৱা টাইপৰ হয়। এইটো এৰাউণ্ড ইণ্ডিয়াৰ এভাৰেজ এৰাউণ্ড চামৱেৰ ইয়াত আছে, এতিয়া চাগে 66 অৰ 68। মানে এইজত যে আমি চব মৰি যাম তেনেকুৱা নহয়, এইটো ক্ৰছ কৰিলে আমাৰ মৰাৰ চান্সেছ বাঢ়ি গৈ আছে। বাট মানে এই পিকটো হ'ল মানে বাঢ়ি গৈ আছে নহয়, এই পিকটো হ'ল এইটো এইজত মেক্সিমাম মানে মৰিব, এইটো 66 নহয়, ডিপেণ্ড কৰিব। এই কাৰ্ভটো যদি পূৰা চিমেট্ৰিক হয়, বুজিছেনে, ইফালেও যেনেকুৱা এইফালেও তেনেকুৱা, তাৰ মানে হ'ল এটা মিড পইণ্ট যিটো হ'ব সেইটোৱে এভাৰেজ হ'ব। কিন্তু এইটো যদি ধৰা এনেকুৱা টাইপৰ কাৰ্ভ হয়, দেন ইয়াৰ এইটো হ'ব পিক, মানে এইটো এইজত মেক্সিমাম মৰে, বাট এইটো এভাৰেজ ডেথ এইজ নহয়, এইটো কিবা অলপ এইফালে থাকিব। অ'কে, চ' আমি চাম যে মেক্সৱেলৰটো একচুৱেলি তেনেকুৱা টাইপৰ, বাট ফৰ নাও এইজৰটো ফৰ চিম্প্লিচিটিৰ কাৰণে আমি এনেকুৱা টাইপৰ ধৰি ল'ম, এইটোৱে তোমালোকক হেল্প কৰিব অলপ। চ' তোমালোকে চাবা লেটছ চিমেট্ৰিক এইটো, বাট চোৱা তুমি যদি তোমাৰ এইজ যদি কিবা 115 হয়, এই যে জাপানিজ মহিলা 115 যদি হয়, তুমি তেনেকুৱা এইজৰ মানুহ অলমষ্ট নাপাবা। অ'কে, মানে নাপাবা মানে কি, সেইটো এইজত ঢুকাইছে তেনেকুৱা মানুহ তুমি নাপাবা, কাৰণ তাৰ বহুত আগতে ঢুকাইছে। অ'কে, এটা দুটামান কেছ পোৱা যাব, সেইকাৰণে সৰু তেল এইফালে কি ডেথ এইজ ধৰা, মানে যিটো এইজত ঢুকাইছে। কি থাকে থাকে সদায় সদায় ডেথটো মাথাত থাকিব লাগে সদায়, তেতিয়া তোমাৰ লাইফটো বেটাৰ। এন ইন এ ৱে মানে মৃত্যু থকাৰ কাৰণে লাইফটো ধুনীয়া। নহ'লে মানে কি, ধৰা তুমি জনা যে হৰদৃশ্য কেতিয়াও নমৰে, তুমিও কেতিয়া নমৰা, তুমি যাওঁতে ইয়াক লাঠি মাৰি গুচি যাবা, বা বেয়াকৈ কিবা কৈ গুচি গ'লা, গৈ এনেকুৱা লাগিব যে ৰিগ্ৰেট নহয়, ইটো কেতিয়া নমৰে, হ'ব এদিন চৰি কম 1000 বছৰ পিছত চৰি কম, তাৰপিছত পাহৰিয়ে গ'লোঁ, ৰাইট? কিন্তু আমি যদি বেয়াকৈ কোনোবা ধৰা এইজেড এজন পাৰ্চন, জ্যেষ্ঠ এজনক কিবা এটা কাজিয়া কৰিছোঁ, আমাৰ মনত কিবা এটা লাগি থাক, কিমান দিননো থাকিব তেওঁ, সেই ৰিগ্ৰেটত আমি কি কৰোঁ, ৰিগ্ৰেট হয় এটা, আমাৰ এটা চিম্পেথিও হয়, আমি গৈ চৰি কওঁ তেওঁৰ লগত। সেইকাৰণে কি হয় আমাৰ মানে আমি বিচাৰোঁ সদায় যে কনফ্লিক্টটো আমি ছল্ভ কৰোঁ, আৰু মানুহৰ লগত যাতে মানে আমাৰ কনফ্লিক্ট নাথাকে, ৰিগ্ৰেট নাথাকে। ৰিগ্ৰেট কেতিয়া হয়, আজি এটা কৰিছা মানুহটো ঢুকাই গ'ল কেইদিন পিছত, তেতিয়া তোমাৰ গোটেই লাইফ ৰিগ্ৰেটটো থাকিব, ৰাইট? কিন্তু সি নৰখায় ধৰা, সি মানে কেতিয়াও নমৰে, তেতিয়া তুমি যি কৰিছা। চ' মানুহৰ মাজত যিটো মানে এই
সুইট ৰিলেশ্যন যিটো আছে সেইটো নাথাকিব, কোনো কেয়াৰ নকৰে, আমাৰ চিম্পেথি, আমাৰ এই টাইপৰ ইম'শ্যন নোহোৱা হৈ যাব আমি যদি অমৰ হৈ যাওঁ। চ' আমি জানো যে লাইফৰ এটা এণ্ড আছে, সেইকাৰণে আমি লাইফটো মানে মষ্ট মানে ধৰা কি ক'ম, মানে মষ্ট দ্য বেষ্ট পচিবল লাইফৰ চেষ্টা কৰোঁ, বা সেইটো কৰোঁতে কিছু মানে ৰং ৱেত গুচি যায়, সেইকাৰণে বেয়াও হয় যে মৰি যাম মানে এনেকুৱা। চ' এনিৱে মানে কি কৰে, মানে এইটো পাহৰি যায়, একচুৱেলি আমি যে মৰি যাম সেইটো পাহৰি যায় বহুতে। চ' তেওঁলোকে প্লেন 20 বছৰে লগাই দিয়ে, মই এইটো কৰিম, তাৰপিছত সেইটো পইচা চব একোৱেই নঘূৰোঁ, এনজয় নকৰোঁ, পইচাবিলাক মই জমাম, তাৰপিছত মোৰ বহুত পইচা হ'ব, তাৰপিছত মই সেইটো ঘৰ এনেকুৱা বনাম। তুমি পৰহি মৰি যাবা চাগে, অ'কে, বিৰাট জমাই ঘৰ বনোৱা ষ্টাৰ্ট কৰিছা, অৰ মে বি জাষ্ট ঘৰটো হৈছে, তাৰপিছত মৰি যাবা। দেটছ এবছলিউটলি পচিবল। সেইকাৰণে এটা বেলেঞ্চ লাইফত থাকিব লাগে। য়েছ, ফিউচাৰিষ্টিক এটা প্লেন আছে প্ৰেক্টিকেল, বাট বৰ্তমানটো প্ৰেজেণ্টটো ছেক্ৰিফাইচ কৰি নহয়। এতিয়া যদি এনজয় কৰাৰ চান্স আছে সেইটো কৰিব লাগে। অফক'ৰ্ছ এনেকুৱাও নহয় যে চব বাদ দি এনজয় কৰি আছোঁ, কাৰণ তেতিয়াহ'লে তোমাৰ কিমান দিন এনজয়মেণ্টটো ছাষ্টেইন হ'ব, মে বি 1 মাহ, তাৰপিছত তুমি বেংক্ৰাফ্ট, পইচাও নাই, এনজয়ো নাই। চ' সেইকাৰণে মানে বেলেঞ্চটো, অ'কে, এনিৱে। চ' কি অ'কে, চ' মানে বহুত সৰু এজত, লেটছ চে চাম 2 ইয়াৰ্ছত মৰাৰ প্ৰবেবিলিটিও তুমি কম পাবা, এই চাৰ্টেইন এজত তুমি বেছি পাবা। তেনেকুৱা আমি ইয়াত এক্সপেক্ট কৰোঁ কি একদম লাইটৰ ক্ল'জ স্পীড থকা এটা পাৰ্টিকেলৰ পোৱাৰ প্ৰবেবিলিটি বহুত কম থাকিব, আৰু বহুত কম ভেলচিটিত থকা প্ৰবেবিলিটিও কম থাকিব, এনেকুৱা আমি এটা এক্সপেক্টেশ্যন কৰিছোঁ। উই ডণ্ট ন', নহ'বও পাৰে, হ'ব পাৰে যে 0 ভেলচিটিৰ পাৰ্টিকেল নাই, এইটো এনেকুৱা কিবা এটা পজিশ্যনৰ পৰা ষ্টাৰ্ট হৈছে, এনেকুৱা মানে 0 নাই, মিনিমাম এটা থাকিবই, এণ্ড হাইয়েষ্ট ইনফিনিটি নহয়, কিবা এটাত কি ঘেচেংকৈ শেষ। ইনফেক্ট সেইটো থ্ৰু আমি জানো, ৰাইট, লাইটৰ স্পীডৰ ওপৰততো কোনেও যাব নোৱাৰে, তাৰমানে এইটো এনেকুৱা নহ'ব এটা স্পীডত গৈ কি হ'ব, শেষ হৈ যাব, ৰাইট, উই উইল চি। কিন্তু মেক্সৱেলৰ টাইমক তেওঁলোকে এইটো কনচিডাৰ কৰা নাই, তেওঁলোকে ধৰিছে ইনফিনিটিলৈকে যাব পাৰে, বাট তাতে প্ৰব্লেম নাই, আমি চাম, অ'কে, অল ৰাইট। চ' আমি কেনেকুৱা কৰিম এইটো, লেটছ চি। The universe expand with it. That is the light of the speed. Yes. Edge of the space-time itself, particle velocity নহয়, space-time itself expand হৈ আছে, space-timeৰ মাজেদি particle speed lighter velocity-তকৈ বেছি নহয়, and সেইটো velocity ইউজ কৰি তুমি ইনফৰমেশ্যন পাছ কৰিবা নোৱাৰা। লাইক ৰিলেটিভিটি আমাক ৰেষ্ট্ৰিক্ট কৰিছে যে আমি লাইটৰতকৈ বেছি ভেলচিটি ইউজ কৰি ইনফৰমেশ্যন কিবা পঠিয়াব নোৱাৰোঁ। চ' সেইটোত নহয়, ইউনিভাৰ্চৰ স্পেচ টাইম এক্সপেনশ্যন যে হৈ আছে লাইটতকৈ বেছি স্পীডে, সেইটো ইউজ কৰি তুমি কিবা টেকন'লজি বনাব নোৱাৰা যে তুমি লাইটতকৈ বেছি স্পীডত মেছেজ পঠাবা। অ'কে, ৱেভলেংথ বাঢ়িলে স্পীডৰ লগত কি সম্পৰ্ক? জাষ্ট হায়াৰ ফ্ৰিকুৱেঞ্চি ব্লু কালাৰৰ লাইটবোৰ ৱেভলেংথ বাঢ়ি বাঢ়ি ষ্ট্ৰেচ হৈ ৰেড হ'ব, ৰেডৰ পৰা ইনফ্ৰাৰেড হ'ব, আৰু ষ্ট্ৰেচ হৈ নোহোৱা হৈ যাব, বেছিকেলি ৰেডিঅ' ৱেভ হ'ব। অ'কে, বেক টু দিছ, পিছত হ'ব আলোচনা। এতিয়া আমি কি কৰোঁ, এনেকুৱা চিটুৱেশ্যনত আমি কি কৰোঁ, ৰেঞ্জবিলাক ধৰি লৈছোঁ। চ' এনেকুৱা টাইপৰ ৰেঞ্জ আছে, Vx প্লাছ dVx, Vy প্লাছ dVy, Vz প্লাছ dVz, এণ্ড চাম সেই ৰেঞ্জৰ ভিতৰত কিমান আছে ভেলচিটি। অ'কে, চ' আমাৰ probability কি হ'ব, what is the probability in that range? Let's say এই Vx আৰু Vx প্লাছ dVxৰ ভিতৰত থকাৰ probability dp নাম দিছোঁ। এইবিলাকৰ কি হয়, এইফালে অবভিয়াছলি এই যে ৰেঞ্জটোৰ যিটো থিকনেছ তাৰ লগত probability প্ৰপৰ্চনেল হ'ব। লাষ্ট ক্লাছতো দেখিছোঁ, ৰাইট, ৰেঞ্জ ইমান ডাঙৰ লৈছা, ধৰা 60 আৰু 80ৰ মাজত কিমান ঢুকাইছে, অবভিয়াছলি বেছি পাবা, দেন 60 আৰু 62ৰ মাজত কিমান ঢুকাইছে, কম পাবা। চ' ৰেঞ্জটোৰ লগত প্ৰপৰ্চনেল হ'ব, এণ্ড দেন এই প্ৰপৰ্চনেলটো কনষ্টেণ্ট, মানে প্ৰপৰ্চনেলটোতো আমি ফিক্স কৰিম কেনেকুৱা,
velocity distribution এটা density দি এটা density দি probability density time thickness gives you probability density into probability thickness equal to probability density. So যোৱাবাৰ কোৱান্টাম মেকানিক্স কৰিলে এইবোৰ তোমালোকে কমন পাইছা এইটো কি আছিল rho আছিল or mod psi square আৰু এইফালে তোমাৰ dx এইফালে তোমাৰ probability dt right a mod psi square to probability density আছিল but density anything হ'ব পাৰে basically density ইয়াতে আমাৰ density টো নাম দিছো মই f of dx okay হেৰু x directionত এইটো পোৱাৰ probability now similarly let's say dp is same particle tour y component of velocity a vy আৰু vy plus dvy এর মাজত থকাৰ probability f of vy dvy now এটো বেলেগ ফাংশনতো হ'ব পাৰে x direction or velocity যেটো ফাংশন some f হল let's say some exponential এইটো তো বেলেগও হ'ব পাৰে y directionত মই দুটা same f ফাংশন কিয় লৈছো any answer any guess কিয় same function ললো in fact z ৰ কাৰণেও মই same লম it's a common sense so তোমালোকে কবাচোন লজিক লগাই কিয় হ'ব পাৰে এনেকুৱা যে মই same function তিনিটা directionৰ কাৰণে লৈছো no functional form to ধৰা probability density to তোমালোকে যে কোয়ান্টাম মেকানিক্সত পাইছিলা sin x স্কয়ার এটা পার্টিকেল ইন বক্সৰ কাৰণে sin স্কয়ার n pi x by l আছে এই ৰুট স্কয়ার ইয়াৰে মই so let's say sin square n pi x by l sin square n pi y by l sin square n pi z by l এটা কথা কৈছো sin ফাইন নাই ইয়াতে some function আছে পিছত some কি function but g function হোক x ৰ কাৰণে যেটো function y ৰ কাৰণে same function z ৰ কাৰণে same এইটো প্রুফ কৰিব লাগিলে তোমালোকে হুদিব লাগিব স্যার x ৰ আৰু y ৰ বেলেগ কিয় হ'ব that's the answer কিয় হ'ব বেলেগ what is the logic এটা পার্টিকুলার আমি probability দিলাম না ওদিকে বেলেগ কিয় হ'ব এটা পার্টিকুলারে ভেলোসিটির x কম্পোনেন্ট y কম্পোনেন্ট z কম্পোনেন্ট এটা কোয়েশ্চনটো হল x ডিরেকশন আৰু y ডিরেকশনৰ মাজত ডিফারেন্স ক'ত আছে ডিফারেন্স only আহিব যদি স্পেস বেলেগ বেলেগ ডিরেকশনৰ বেলেগ টাইপৰ বিহেভ কৰে বাট আমি ধৰিম ইয়াতে গ্ৰেভিটি নাই so in space x direction যি বস্তু y direction and z direction are absolutely the same thing মই মূৰ ঘূৰালে x to y হৈ যাব স্পেসৰ প্ৰপাৰ্টি চেঞ্জ হ'ব নালাগে in different directions so a probability to a property of কি particles বোৰ আৰু যত তেওঁলোকে আছে space time so particles are all the same space time all directionত x ত যেনেকুৱা y direction তেনেকুৱা z directionত তেনেকুৱা আমাৰ পৃথিৱীত তোমালোকৰ অলপ টান পাবা এইটো ভাবিবলৈ কাৰণ পৃথিৱীত all direction same নহয় বস্তুবোৰ always তলৰ পিনে পৰে so this direction is a very special direction বাকি x আৰু y same যদি magnetic field consider নকৰো আৰ্থৰ magnetic field যদি consider কৰো then north and south অলপ special কিবা এটা যদি মই কম্পাস ৰাখো এটো ডিরেকশন ৰাখিব so up down and north and south are kind of কি special right but আমি যদি পৃথিৱীৰ পৰা বহুত দূৰত যাও even সানৰ পৰা বহুত দূৰত যাও যত no stars no galaxies nothing তেতিয়া তাতে একো ম্যাগনেটিক ফিল্ড নাই গ্ৰেভিটি নাই absolute এন্ধাৰ let's say তেতিয়া তুমি একচুয়ালি কবাই নোৱাৰা তুমি আপওয়ার্ড আছা নেকি এনেকুৱা আছা নেকি কেনেকুৱা আছা all directions are exactly the same so এইটো তেনেকুৱা কনসিডারেশন okay that means মই যেটো ফাংশন x directionৰ কাৰণে লৈছো মই absolutely same function z ৰ কাৰণে ল'ব লাগিব that's the logic this is the second hole এতিয়া তিনিটা কম্পোনেন্টৰ কাৰণে লিখিছো now I'll write for the whole v and v plus dv all vector or cardinal in general now this is the whole vector
তোমালোকে এটা বস্তু প্ৰবাবিলিটিত শিকিছা যে ইণ্ডিপেণ্ডেণ্ট প্ৰবাবিলিটিজবোৰ কি হয় টোটেল প্ৰবাবিলিটি মাল্টিপ্লাই হৈ যায় ফৰ এক্সাম্পল এটা কইন টছ কৰিলে হেড অহাৰ প্ৰবাবিলিটি কিমান হাফ আৰু এটা কইন টছ কৰিলে হেড অহাৰ প্ৰবাবিলিটি কিমান হাফ দুটা একেলগতে হাফ অহাৰ প্ৰবাবিলিটি কিমান হাফ ইনটু হাফ প্ৰবাবিলিটি দুটা মাল্টিপ্লাই হ'ব অনলি যদি দুটা কইন ইণ্ডিপেণ্ডেণ্ট হয় এটাৰ লগত আৰু এটা ডিপেণ্ড নকৰে চ' মেক্সৱেলে ধৰিছিল যে এটা পাৰ্টিকেলৰ এক্স কম্পনেণ্টৰ ফালে যিমান ভেলচিটি হ'ব ৱাই কম্পনেণ্টৰ ফালে তাৰ ভেলচিটি হোৱাৰ প্ৰবাবিলিটিৰ লগত তাৰ একো কানেকশ্যন নাই অ'কে মেক্সৱেলে এইটো কনচিডাৰ কৰিছিল যে তাৰ এটা ডিৰেকশ্যনৰ আন এটা ডিৰেকশ্যনৰ লগত কি হ'ব মানে মই এক্সৰ ফালে যদি 100 হৈ যায় ৱাইৰ ফালে মই 50 হ'ব নোৱাৰোঁ তেনেকুৱা টাইপৰ একো ৰেষ্ট্ৰিকশ্যন নাই এনি ডিৰেকশ্যন ইজ যিহেতু ইকুৱেলি প্ৰবেবল তাৰ মানে এই তিনিটা প্ৰবাবিলিটি ইণ্ডিপেণ্ডেণ্ট চ' এটা বস্তু ভি এণ্ড ভি প্লাছ ডি ভি যদি পাব লাগে ডেট মিনছ কি একেলগতে চাইমালটেনিয়াছলি Vx and Vx plus dvx, Vy and Vy plus dvy, Vz and Vz plus dvz or মাজত থাকিব লাগিব because Vx plus Vy plus Vz, I cap j cap k cap is our V. And Vx plus dvx, Vy plus Vy, Vz plus dvs, I j k. This is V plus dv. Okay? So এই তিনিটা বস্তু simultaneously ঘটিব লাগিব then আমি পাম এইটো which means these are independent probabilities this is total probability তার মানে কি এই তিনিটার প্রোডাক্ট হয়ে যাব মানে এই তিনিটার let's call this x y z so dpx dpy dpz which means এই তিনিটার প্রোডাক্ট f of vx f of vy f of vz dvx, dvy, dvz. Okay? ইফালে আমি লিখিম yes ইফালে আমি লিখিম so probability ইফালেও আমি কি লিখিম ইফালেও probability to কি লিখিম equivalently some let's say মিলি function and then a dvx, dvy, dvz for some এনেকুৱা এইটো মানে এই d3v এইটো ইউজ কৰিম আমি পিছত ইট মিনছ dvx dvy dvz অ'কে চ' নাও এইটো h লিখিছোঁ কাৰণ অভাৰঅল টু চাম ফাংচন h লিখিছোঁ বেলেগো হ'ব পাৰে অ'কে নাও এই বস্তু আৰু এটা বস্তু আমাৰ চাব লাগিব এনেকুৱা লিখি দিছোঁ বাট চোৱা এই যে ভেলচিটি আছে এইটোৰ যেহেতু ডিৰেকশ্যন এবছলিউটলি এনি ডিৰেকশ্যন হ'ব পাৰে তুমি যদি সাম ভেলচিটি লেটছ ইফালে 10 কিলোমিটাৰ পাৰ আৱাৰ পাইছা তাৰ প্ৰবাবিলিটি মানে লেটছ এনেকুৱা ডিৰেকশ্যনত 10 কিলোমিটাৰ পাৰ আৱাৰ আছে ইকুৱেলি প্ৰবেবল হ'ব আৰু এটা ডিৰেকশ্যনত এক্সেক্ট সেম মানে লেংথত 10 কিলোমিটাৰ পাৰ আৱাৰ কিয় কাৰণ 10 কিলোমিটাৰ পাৰ আৱাৰ লেটছ যিটো তাৰ ভেলচিটি সেইটোৰ কাৰণে কি তাৰ এটা কিবা কাইনেটিক এনাৰ্জি আছে ৰাইট এটা এনাৰ্জি আছে সেইটোৰ কাৰণে তাৰ এই ভেলচিটিটো হৈছে এণ্ড দ্যাট এনাৰ্জি স্পেচিয়েল এতিয়া এইটো ডিৰেকশ্যনত 10 যদি হৈ যায় আন এটা ডিৰেকশ্যনত 10 হোৱাৰ প্ৰবাবিলিটি অলপ ডিফাৰেণ্ট হ'ব এইটো যদি আমি কওঁ ভালকৈ শুনিবা বস্তুটো ইটছ ইম্পৰ্টেণ্ট এইখিনি লজিক বাকি ম্যাথমেটিক্স ইজি আর এইবোৰ এটা ভেলচিটি পাৰ্টিকল এটা ধৰিছে ইয়াৰ ভেলচিটি পাইছা ধৰা 10 কিলোমিটাৰ পাৰ আৱাৰ আৰু একটা পাৰ্টিকুলাৰ এনেকুৱা ডিৰেকশ্যন 10 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া মই যদি কওঁ যে বেলেগ এটা ডিৰেকশ্যনত 10 কিলোমিটাৰ পাৰ আৱাৰ লৈ গৈ আছে তাৰ প্ৰবাবিলিটি বেলেগ হ'ব এইটোতকৈ সেইটো কোৱাৰ মিনিং হ'ল যে মই বেলেগ ডিৰেকশ্যনত স্পেচিয়েল বুলি ধৰি আছোঁ all directions are not equally key important or not equal তেতিয়াহে তেনেকুৱা পাবা
ৰাইট এতিয়া এইজৰ কেছত এইটো নাছিল এইজ ইজ নট এ ফেক্টৰ 60 আৰু 65ৰ মাজত মৰাৰ probability this much that's it বাট ইয়াতে কথা আছে ইয়াতে নট জাষ্ট সাম ভেলোচিটি 10 km/h কোন ডিৰেকশ্যনত এণ্ড আমি ভাবিব লাগিব যি ডিৰেকশ্যনে হওক আমাৰ probabilityটো ডিৰেকশ্যন ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব আদাৰৱাইজ কি হ'ব সাম পাৰ্টিকুলাৰ এটা সেম তাৰ ম্যাগনিটিউড তাৰ মানে সেম এনাৰ্জিৰ পাৰ্টিকল বাট এইটো ডিৰেকশ্যনত যেন তাৰ বেছি probability সেইটো ডিৰেকশ্যনত অলপ কম probability that's not likely based on our key physical intuition and according to Maxwell's assumption ইফালে যেটো চান্স থাকিব যোৱাৰ মানে কি এটা পাৰ্টিকল যদি পাইছা তুমি ধৰি ইফালে 10 km/h গৈ আছে দেন তেনেকুৱা যিমান পাৰ্টিকল পাবা অলমোস্ট ইকুৱেল নাম্বাৰ অফ পাৰ্টিকল পাবা তুমি 10 km/h ইফালে গৈ আছে তুমি যদি সাম 5 km/h পাইছা ইফালে যোৱাৰ 5টা পাৰ্টিকল দেন ৰাফলি অপোজিট ডিৰেকশ্যনতো পাবা এক্স্যাক্টলি ৰাফলি 5টা পাৰ্টিকল অপোজিট ডিৰেকশ্যনত 5 km/h বুজিছা পইণ্টটো ডিৰেকশ্যনৰ ওপৰত ডিপেণ্ড কৰিব নালাগে নহ'লে কি হৈ যাব এটা পাৰ্টিকুলাৰ ডিৰেকশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট দেন সাম আদাৰ ডিৰেকশ্যন সেইকাৰণে দিছ ভেলোচিটি দিছ h of v must be some this মানে এই যে ডেন্সিটি ফাংশনটো আমি পাম যে প্রবাবিলিটি ফাংশনটো যে পাম তাতে v x vy vz or v ভেক্টৰ হিচাপে কেতিয়াও নাহে তাৰ ম্যাগনিটিউডটো জাস্ট আহিব only then so এটা ফাংশন যদি তুমি পাইছা এনেকুৱা the function is এনেকুৱা টাইপৰ ধৰা some v square sin theta cos phi what does it mean যে যেটো থিটাটো যদি 90 হৈ যায় ফাইটো যদি লেটস সে some 30 হৈ যায় আৰু ম্যাগনিটিউড তার some 10 km/h আছে এইটোৰ কি হ'ব তেতিয়া 100 এইটো 1 আৰু এইটো কি √3/2 এইটো হ'ব বাট দেন থিটা যদি ধৰা 0 হৈ যায় এইটো 0 হৈ যাব ইভেন 100 তাৰ ভেলোসিটি হলেও তার মানে কি ডিরেকশন ডিপেন্ডেন্ট হয়ে গেছে আমার প্রবাবিলিটিটো cannot be নহলে তুমি পার্টিকুলার ডিরেকশনত কি কৰি আছা ফেভার কৰি আছা so there should not be any theta phi or anything it can just have the মান the magnitude that's why মই v square লিখি দিছো magnitude of square some function this thing some function of কি হ'ব বুজি পাইছা নে নাই আমার আনসারটো আমি কিহৰ ওপৰত বেস কৰি বনাই আছো the property of space time v square মানে v ৰ মান v লিখি এনেকুৱা লিখিলেও হ'ব some function of let's say psi this না থাকে তাতে থাকিব নালাগে বাট এই যে ভেক্টৰ এইটো মই আৰু এটা বেলেগ ফাংশন বনাই ইয়াত স্কয়াৰ কৰি দিছো সো দ্যাটস ইট জাস্ট মানে কি আমার আনসারটো এটা ফাংশন কিবা এটা ফাংশন হ'ব যত হেৰি না থাকে এন্ড ইয়াতেও সিমিলারলি এইবিলাকত vx যেটো হ'ব -vx should also be equally probable -vx is equally probable directionৰ ওপৰত ডিপেন্ড কৰিব নাপায় so these are some let's say function ইয়াতে নিলিখো নেক্সট স্টেপত লিখি আছো কি লিখিছিলো এইটো f so these should be some let's say h of vx square some h of vy square again same function হ'ব vz square ইয়াতে সো আমি ম্যাথমেটিক্স ইমান কৰা নাই জাস্ট আমি স্পেস টাইমৰ প্ৰপাৰ্টি কমন সেন্স কেনেকুৱা হ'ব লাগে হেতু ইউজ কৰি আছো এন্ড এইটো সাইডতো কি হ'ব আমি কি লিখিছিলো it was some okay whatever phi ধৰা of v লিখিছিলো তো এনেকুৱা so this should also be some function g of v square
d3b d3b মানে dvx dvy dvz ইয়াতে এইবোৰ আছে ওকে সো এইখিনিলৈকে আমি আহিছোঁ বেছড অন দিজ এপ্লাইং দিজ লজিক্স এটা লজিক ইউজ কৰিছোঁ যে তিনিটা ডিৰেকশ্যন ইণ্ডিপেণ্ডেণ্ট আৰু সেইকাৰণে টোটেল প্ৰবাবিলিটি ইকুৱেল টু তিনিটা মাল্টিপ্লাই কৰি দিছোঁ জাষ্ট ইণ্ডিপেণ্ডেণ্ট হোৱাৰ কাৰণে ছেইম ফাংচন ইউজ কৰিছোঁ বিকজ অল ডিৰেকশ্যনছ আৰ ইকুৱেলি প্ৰবেবল সেইকাৰণে সো এইটো ইউজ কৰিছোঁ আকৌ আমি যিহেতু অল ডিৰেকশ্যনছ ইকুইভেলেণ্ট সেইকাৰণে কনচিডাৰ কি কৰিছোঁ আমাৰ ফাইনেল ফাংচনটোত ভেক্টৰ হিচাপে থাকিব নোৱাৰে উইচ মিনছ থিটা ফাই ডিৰেকশ্যনৰ একো ইনফৰমেশ্যন থাকিব নোৱাৰে তাতে অনলি মেগনিটিউড এণ্ড দেটছ ৱাই মই কি ফাংচন লিখিছোঁ আমি ফাংচনটো চাম জি অফ ভি স্কুৱেৰ চ' এইখিনিলৈকে ইম্পৰ্টেণ্ট নাও এইটো ইউজ কৰিম আমি এণ্ড দ্য ৰেষ্ট ইজ ভেৰি চিম্পল বস্তুখিনি তোমালোকে নিজে ভাবি নিজে উলিয়াব লাগিব এতিয়া শুনি আছা মোৰ লজিক শুনি আছা তোমালোকে কাইণ্ড অফ কনভিন্স কাইণ্ড অফ ভিতৰত ভাবি আছা ইমান 100% মই হজম কৰিব পৰা নাই বস্তুটো চ' নিজৰ ব্ৰেইনৰ পৰা নিজে মানে কি কৰিব লাগিব ঘৰত গৈ নিজে ভাবিব লাগিব অ'কে য়েছ একচুৱেলি ঘৰত অকলে বহি কৰিব লাগিব এইটো আৰু পঢ়িলে ভিডিঅ' চালে নহ'ব তুমি বহি ভাবিব লাগিব লেটছ ইমাজিন মই আছোঁ এটা চিলিণ্ডাৰৰ ভিতৰত এইফালে গৈ আছোঁ এবছলিউটলি তেনেকুৱা ভাবিব লাগে ক্ৰেজি যে আমি ক্লাছৰুমত চবকেইটা আছোঁ এইফালে হেৰি প্ৰশান্ত দাউৰি আছে এইফালে শুভাংকৰ এইফালে সেইটো ভাবিলে নহ'ব একচুৱেলি কাৰণ তেতিয়া তোমালোকে প্ৰতিটো বেলেগ বেলেগ গেছ পাৰ্টিকল হৈ যাব ভাবিব লাগিব মই শুভংকৰ এণ্ড মোৰ 100টা কপিজ আছে ক্লোনছ আমি দৌৰা দৌৰি কৰি আছোঁ ৰাইট এণ্ড তেনেকুৱা ভাবিব লাগিব যে কিয় এনচাৰটোত ভেক্টৰ হিচাপে মই লিখিব নোৱাৰোঁ ৱাই শুড ইট বি অনলি মেগনিটিউড সেইটো তোমাৰ লজিকেলি আহিব লাগিব তাতে অ'কে এণ্ড এইটো মই বুজাই তোমালোকক দিলেও তোমালোকে নুবুজিবা আনলেছ এণ্ড আনটিল তোমালোকে নিজে ৰিয়েলাইজ কৰা আণ্ডাৰষ্টেণ্ডিং ইজ নট কমপ্লিট অ'কে চ' আমি এইটোত আহিছোঁ যে আমাৰ যিটো ষ্টাৰ্ট কৰিছিলোঁ লুক দিছ ইজ হোৱাট উই ৱান্ট এইটো আমি উলিয়াই আছোঁ দিছ ইজ হোৱাট উই ৱান্ট দিছ প্ৰবেবিলিটি নেক্সট দিছ হেজ টু বি some function of only the magnitude okay this is very true and আমি পাইছোঁ this equal to this h of bx square h of by square and h of bz square এইটো আমি পালোঁ now আমি কি কৰিম things are in multiplied form so অলপ log লৈ লওঁ then plus হৈ যাব এইফালে যদি আমি নেচাৰেল লগ লওঁ কি হ'ব সো d3p দুটা সাইডতে আছে বাদ দিয়া দুটা সাইডতে যেহেতু dvx dvy dvz আছে এইটো সাইডতো আছে আই ৰিমুভ এইটো ইকুৱেল টু কি এইটো লগ ললে কি হ'ব মাল্টিপ্লাইড হৈ আছে প্লাস হৈ যাব সো লগ অফ হৈ যাব h of bx square প্লাস log of হৈ যাব কি h of by square প্লাস কি হ'ব log of হৈ যাব h of bz square বহুতে মই দেখিছোঁ ষ্টুডেণ্টে ইভেন যোৱাবাৰৰ 6th চেমৰ ষ্টুডেণ্টে কেতিয়াবা log of a plus b equal to log of a plus log of b কৰি দিছিল কোনে কৰিছিল এইটো চ' দিছ ইজ ভেৰি ডেঞ্জাৰাছ অ'কে লগ লিনিয়াৰ ফাংচন নহয় এনেকুৱা যেতিয়া হয় এটা বস্তুৰ কি আছে ফাংচনটোৰ ভিতৰত কিবা বস্তু আছে এণ্ড এক্সেক্টলি যদি পিচ এ প্লাছ বি হৈ যায় আৰু এক্সট্ৰা একো নাথাকে যেনেকুৱা এক্সট্ৰা 2ab হৈছিল চ' এক্সট্ৰা 2ab টাইপ যদি নাথাকে তো কি হ'ব এইটো আমি লিনিয়াৰ ফাংচন বুলি কওঁ মানে লিনিয়াৰলি ডিপেণ্ডেণ্ট হয় অ'কে ভলডেমৰ্ট শুড নট বি নেইমড অ'কে চ' you know who কথাটো হ'ল এইটো
লিনিয়াৰ ফাংচন হ'ব তেতিয়া আমি আহিম এইটো পইণ্ট চ' এনেকুৱা নহয় অ'কে লগৰ বাট লগ ইজ বিউটিফুল লগৰ আৰু মজাৰ বস্তু আছে এনেকুৱা যদি লগ অফ এ বি থাকে দেন ধুনীয়াকৈ লগ অফ এ প্লাছ লগ অফ বি হৈ যায় চ' দিছ ইজ ভেৰি ইউজফুল অ'কে দিছ ইজ ভেৰি ইউজফুল সেইটো আমি ইয়াতে ইউজ কৰিছোঁ ইয়াতে ইউজ কৰিলোঁ নাও এইবিলাক লগ লগ হৈ আছেতো অলপ চিম্প্লিফাই হোৱাৰ কাৰণে লেটছ নেম দেম তাৰে আগতে এইটোৰ ভিতৰত ভি স্কুৱেৰ মানে কি ভিৰ মেগনিটিউডৰ স্কুৱেৰ ভেক্টৰ ফৰ্ম কম্পনেণ্ট ফৰ্মত ভাঙিলে কি পাম নোপ এক্স স্কুৱেৰ প্লাছ ইউ স্কুৱেৰ প্লাছ ভি জেড স্কুৱেৰ এটা তোমালোকে জানা ভি এটা ভেক্টৰ এ এটা ভেক্টৰ হ'লে ইটছ এ এক্স আই কেপ প্লাছ এ ৱাই জে কেপ প্লাছ এ জেড কে কেপ এণ্ড ইয়াৰ মেগনিটিউড কি হয় চ' ইয়াৰ স্কুৱেৰ কি হ'ব ৰুটটো নাথাকে চ' ভি স্কুৱেৰ ইজ ভি এক্স স্কুৱেৰ প্লাছ ভি আই স্কুৱেৰ প্লাছ ভি জেড অ'কে ইকুৱেল টু এইফালে কি আছে এই বস্তুবিলাক তিনিটা আছে অ'কে চ' এতিয়া মই কি কৰিম এই যে লগ অফ দিছ আছে এইটো নাম মই কৰি দিলোঁ ধৰা চাই আগতে নাম দিছোঁ নিদিয়ে দিছোঁ চাই দি মুচি দিছোঁ দিয়া না চাই দি দিওঁ ইয়াৰ নাম নেকি কিবা বেলেগ দেম কোৱা কাই দি দিওঁ ইউজ হোৱা নাই মানে কাই দি দিওঁ ইয়াৰ নাম কাই বেটাৰ ছেফ থকাৰ কাৰণে আগতে ক'ৰবাত চাই দিলোঁ নেকি পাহৰি চ' এই যে লগ অফ জি অফ দিছ থিং এই ফাংচনটো কাই অফ দিছ থিং নাম দিছোঁ মই চ' হোৱাট log of g of vx square plus vy square plus vz square এটো কি নাম দিলোঁ chi of vx square plus vy square plus vz square তোমালোকক chi যদি ভাল নালাগে বেলেগ নাম দি দিবা জাষ্ট সেম নাম বাৰ ইউজ নকৰিবা চ' দিছ ইজ দিছ নাম দিলোঁ এণ্ড এইবিলাকৰো নাম দিলোঁ বেলেগ বেলেগ চেম দিব নোৱাৰোঁ অভিয়াছলি দিছ ইজ এ ডিফাৰেণ্ট ফাংচন দিছ ইজ এ ডিফাৰেণ্ট ফাংচন ইয়াৰ নাম মই ফাই দি দিওঁ ফাই অফ ভি এক্স স্কুৱেৰ এই লগ অফ এইচ অফ ভি এক্স স্কুৱেৰ ফাই অফ ভি এক্স স্কুৱেৰ এইটোৰ নাম তেনেকুৱা কি চেম টাইপৰ যিহেতু লগ অফ এইচ চ' এইটো ফাই হ'ব ভি ৱাই স্কুৱেৰ এইটো কি হ'ব লগ অফ এইচ চ' ফাই অফ ভি জেড স্কুৱেৰ নাও উই আৰ ইন এ ভেৰি ইণ্টাৰেষ্টিং পজিশ্যন এতিয়া চোৱা এনেকুৱা এটা ফাংচন যাৰ ভিতৰত তিনিটা বস্তু এড হৈ আছে আৰু এইফালে তিনিটা বস্তু পুৰা ছেপাৰেট হৈ গৈছে লগতে ক্ৰছ টাৰ্ম নাই লাইক দেৰ ইজ নাথিং লাইক চাম ভি এক্স ভি ৱাই ভি জেড ক্ৰছ নাই এইটো যেতিয়া হয় দিছ মাষ্ট বি এ লিনিয়াৰ ফাংচন অফ ইটছ আৰ্গুমেণ্ট লিনিয়াৰ অফ ইটছ আৰ্গুমেণ্ট চ' তোমালোকৰ যাতে কনফিউজন নহয় আমি সেইকাৰণে এতিয়া কি কৰিম এই ভি এক্স স্কুৱেৰ ভি আই স্কুৱেৰ ভি জেড স্কুৱেৰ ফৰ এ টাইম বিং এইটো ভাবা চাম এক্স এইটো ভাবা ৱাই এইটো ভাবা জেড দেন দিছ ইজ এক্স দিছ ইজ ৱাই দিছ ইজ জেড এইটো আনচাৰত লিখিব নালাগে মাজত বুজাৰ কাৰণে কাৰণ লিনিয়াৰ আকৌ স্কুৱেৰ হৈ আছে ক'ত লিনিয়াৰ কোৱাড্ৰেটিক এনেকুৱা এটা চিন্তা আহি যাব পাৰে চ' জাষ্ট টু এভইড ডেট তাৰ মানে কি কাই অফ এক্স প্লাছ ৱাই প্লাছ জেড এইবিলাক এক্স ৱাই জেড কৰ্ডিনেট নহয় নাম দিছোঁ চামথিং কাৰণ আকৌ কিউ চিউ এইবোৰ দিয়াৰ ইচ্ছা নাই দিছ থিং ইকুৱেল টু ইফালে কি আছে ফাই অফ এক্স প্লাছ ফাই অফ ৱাই প্লাছ ফাই অফ জেড চোৱা সাম ফাংশন ভিতৰত তিনিটা বস্তুৰ সাম এইফালে তিনিটা বস্তু পুৰা সেপাৰেট হৈ গ'ল এক্স ৱাই নাই ৱাই জেড এনেকুৱা মিক্স একো নাই দ্যাট মিন্স দিছ মাষ্ট বি এ
linear function. Linear function means line. So function a key bostu in the form of a line. Y equal to mx plus c. Okay? তার মানে এই প্রতিটো টার্মত সেপারেট হয়ে গৈছে সোয়া। তার মানে এই প্রতিটো it can only be line. No x square, no x cube, those are not possible. কারণ এইটো যদি লিনিয়ার নহয় কিবা স্কোয়ার কৰি দিয়া তেতিয়াতে x square থাকিব, y square থাকিব, z square থাকিব, but there will also be some xy, some yz, zx, etc. xyz. যেহেতু সেইবোৰ নাই, it has the only possibility is line. Okay? The only possibility is line. And প্রতিটো কম্পোনেন্ট যেহেতু সেপারেট হয়েছে, প্রতিটোত just x, some ax plus b, মানে এইটো some ax plus b, এইটো লাইনৰ ইকুৱেশ্যন হয় তো, হয়নে না? এক্সৰ ওপৰত কি আছে, স্কোয়ার ফাৰ নাই তো, so it's a line. And a and b কিমান কনস্ট্যান্ট থাকিব পাৰে, বেসিক্যালি mx plus c মানে। Okay? And similarly y to some my plus c, z to some mz plus c, এনেকুৱা লাইন হ'ব লাগিব। Only then you will find x plus y plus z. Constants are constants, functions to নহয়। Okay? হেতু কি হ'ব, কাৰণ clearly this is a linear function, separate হৈ গৈছে। It's a mathematical property. And আমি m আৰু c এইবোৰ ইউজ নকৰোঁ, ইয়াতে অলপ এইটো সাবজেক্টত প্ৰব্লেম আছে। m ইউজ কৰিলে কিবা মাছ যেন লাগিব, c ইউজ কৰিলে কিবা লাইটৰ ভেলচিটি যেন লাগিব। চ' সেইকাৰণে একচুৱেলি আমি এইটো পপুলাৰ যিটো সাম মাইনাছ আলফা এক্স এণ্ড প্লাছ বিটা লিখিম। মাইনাছ প্লাছ লৈ একো কথা নাই, লাইন ইজ লাইন, এণ্ড আলফা ইজ জাষ্ট এনি নাম্বাৰ যিটো আমি নাজানো। চ' আমি প্লাছে ইউজ কৰোঁ, মাইনাছ ইউজ কৰোঁ, আপ টু আছ। মাইনাছ ইউজ কৰিলে এটা বেনিফিট আছে, সেইকাৰণে প্ৰথমৰ পৰা কৰিছোঁ। প্লাছ ইউজ কৰিলেও ছেইম ৰেজাল্ট লাষ্টত গৈ পাবা। এই আলফাৰ ভেলু ধৰা মই যে মাইনাছ ইউজ কৰি আলফাৰ ভেলু পাওঁ ধৰা 3, দেন দ্য হোল থিং ইজ মাইনাছ 3x। তুমি প্লাছ আলফা ধৰিলে আলফাৰ ভেলুৱে পাবা -3, দেন এগেইন ইট উইল বি -3x। অ'কে, নো ইছ্যুজ, যেনেকুৱা যেতিয়া লাগে ধৰা। আৰু এটা কথা, আলফা আৰু বিটা এক্সৰ ক্ষেত্ৰত হ'লে ৱাইটো আলফা আৰু বিটা হ'ব, জেডতো আলফা আৰু বিটা হ'ব। কিয়? বিকজ দে আৰ দ্য ছেইম ফাংচন, 5, 5, 5। চ' এইটো মাইনাছ আলফা ৱাই প্লাছ বিটা হ'ব, এইটো মাইনাছ আলফা জেড প্লাছ বিটা হ'ব। Also to ensure that x direction, y direction and z direction are on equal footing. Okay? So এই বস্তুটো, এই ফাংচনটো is this. এতিয়া আমি ব্যাক হৈ যাম যে x, y, z কি আছিল? x was our vx square, y was our vy square. So ইয়াতে x টোত vx square, y2 vy square, z2 vz square. Okay, so this thing is this thing. উপরে যদি লিখো ইয়াতে ফরওয়ার্ড, so our is a chi. So chi 2 এনেকুৱা আছিল, বাট মনত ৰাখিব লাগিব কাইটো কি আছিল। কাই was actually ln of g of a v square, মানে vx square plus, and this thing আমি কি পালো, these three things is separate. So minus alpha vx square plus beta plus similarly y হব minus alpha vy square plus beta plus minus alpha vz square plus beta. এতিয়া মানে আলফা বিলাক কমন ললে আমার vx square plus vy square plus vz square আর তিনিটা বিটা মিলি 3 বিটা। ওকে, and vx square plus vy square plus vz square কি বস্তু? v square. So minus alpha v square plus 3 beta. And this side chi2 কি ln of
g of v square হ'ল এতিয়া যদি ln উঠাই দিও কি হ'ব e to the power minus alpha v square plus 3 beta ওপৰত উঠি যাব লব উঠালে কি হয় exponential হৈ যাব right and a2 মানে কি e to the power minus alpha v square into e to the power 3 beta e to the power sum a plus b is e to the power a into e to the power b and a2 বস্তু কি e to the power 3 beta কি Constant. some constant Yes. some constant why not write it just simply a capital C constant overall constant so C e to the power minus alpha v square a2 আমার কি g of v square and what was g of v square it was our f of velocity distribution function of Maxwell Minus ax square becomes okay এটা কাম বাকি আছে আমার yes এটা কাম আমার কি বাকি আছে c কি বস্তু alpha কি বস্তু ওলাব লাগিব these are unknown constants right c যদি বহুত ডাঙৰ হয় ফাংশনটো এনেকুৱা হৈ যাব c সৰু হলে এনেকুৱা হ'ব so exactly c কিমান secondly ইয়াৰ alpha যদি বহুত ডাঙৰ হয় ই ফাৰ্স্ট মৰি যাব alpha স্লো হলে লাহে লাহে মৰিব কম হলে রাইট alpha যদি পজিটিভ হয় দেন মরিব alpha যদি নেগেটিভ হয় ইটস এ ডেঞ্জারাস ফাংশন পজিটিভ হয়ে উঠি থাকিব which is very unlikely আমি পাম alpha will be positive okay so এইটো আমাৰ ফাইনাল কি Maxwell's velocity distribution function and আমি এতিয়া কুইকলি actually আমি নহয় তোমালোকে বলে just quantum mechanics logic মনত আছে নরমালাইজ করা ওভারঅল কনস্ট্যান্ট যেটো থাকে কেনেকুৱা উলিয়াও আমি a লিখিছিলো a ফ্ৰণ্টত হেতু আমি কেনেকুৱা পাও কি ইউজ কৰো ন তুমি কোএফিচিয়েন্টৰ লগত কনফিউজ কৰি আছা কি yes কিয় ইন্টিগ্রেশন কৰো আমি কিয় কৰো ফিজিক্যাল লজিক টু কি constant will a যে এনেকুৱা যে আছিল পাৰ্টিকল নে বক্সত a sin some kx আমি এটা এলিমিনেট করব এটা constant beta এটা b to 0 ধরো a কইলো সেইবোৰ কৰি এইটো পাইছিলো লাষ্টত এ থাকি যায় ওভাৰঅল এ পাব লাগিলে এটা ফিজিক্যাল লজিক ইউজ কৰো আমি মই নাম কলো নৰ্মালাইজেশন এনেকুৱা নেক্সট সেমতে পাহৰি গলে কেনেকুৱা হ'ব ওকে এই বস্তুটো হয় কি ইটস এ probability density এটা বস্তু probability বিষয়ে আমি সদায় জানো what is that সদায় ট্ৰু 0 নহলে বা কয়েনটো টস কৰিলে আইদাৰ হেড নহলে টেল আহিবই সো probability of head plus probability of tail কিমান 1 সো টোটাল probability 1 হয় এই কোয়ান্টাম মেকানিক্সত এইটো আমি ইউজ কৰো ইন্টিগ্রেশন মাইনাস ইনফিনিটি প্লাস ইনফিনিটি mod psi square dx must be 1 কারণ এইটো probability density লগতে dx লগালে this is probability total probability কি হয় 1 হ'ব লাগিব এতিয়া তোমালোকৰ ক্লাস আছে না নাই নাই নে কি বলে ওকে 5 মিনিট জাস্ট কুইক এইটো প্রবলেম আমি সলভ কৰো এই ফ্রন্টত বহি থাকা এইটো এটা probability density হয় ইটস লাইক mod psi square okay it is like mod psi square so total probability কি total probability is এই probability density times কি range বিলাক this has to be 1 and প্ৰতিটো velocity direction কি হ'ব পাৰে মাইনাস ইনফিনিটিৰ পৰা প্লাস ইনফিনিটি মানে ইফালে নহলে ইফালে প্ৰতিটো ডিৰেকশনত স্পিড মাইনাস ইনফিনিটি
মিটাৰ পাৰ ছেকেণ্ডৰ পৰা ইনফিনিটি মিটাৰ পাৰ ছেকেণ্ডৰ পচিবিলিটি আছে। এতিয়া ৰিলেটিভিটি, আইনষ্টাইনৰ ৰিলেটিভিটি তেতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই, অ'কে, কাৰণ আমি চাম ৰিলেটিভিটি ধৰিলেও ইমান প্ৰব্লেম নাই। বাট দিছ ইজ ইট। কি হ'ব পাৰে এটা পাৰ্টিকল ধৰিলে? কি হ'ব পাৰে? তাৰ এক্স কম্পনেণ্ট মাইনাছ ইনফিনিটিৰ আৰু ইনফিনিটিৰ ভিতৰত কিবা এটাতো হ'ব। 10 কিলোমিটাৰ পাৰ আৱাৰে হওক নে 10,000, আফটাৰ অল মাইনাছ 10 ইনফিনিটি মানে এক্স ডিৰেকশ্যনত 10,000 অৰ নেগেটিভ এক্স ডিৰেকশ্যনত অৰ পজিটিভ এক্স ডিৰেকশ্যনত 10,000 কিবা এটা হ'ব। ইনফিনিটি আৰু মাইনাছ ইনফিনিটিৰ ভিতৰত থাকিব। সেইকাৰণে মাইনাছ ইনফিনিটি প্লাছ ইনফিনিটি এক্সৰ, মাইনাছ ইনফিনিটি প্লাছ ইনফিনিটি ৱাইৰ, মাইনাছ ইনফিনিটি প্লাছ ইনফিনিটি জেডৰ লৈছোঁ। এই বস্তুটো 1 হ'ব লাগিব। ইট ইজ লাইক সেইং পাৰ্টিকেল এটা ধৰিলে তাৰ কিবা এটা ভেলচিটি থকাৰ প্ৰবেবিলিটি কিমান? কিমান? 1। কিবা এটাতো থাকিব, 0 হ'ব পাৰে, ইনফিনিটি হ'ব পাৰে, 2, 3, 4 মই কোৱা নাই, কৈছোঁ এনিথিং হ'ব পাৰে। তাৰ প্ৰবেবিলিটি কিমান? 1। চ' দিছ ইজ দ্যাট ষ্টেপ, অ'কে। চ' ইয়াতে আমি এনেকুৱা লিখিছোঁ। চ' এইটো বস্তু ডিৰেক্টলি এনেকুৱা ইণ্টিগ্ৰেটো এইটোত বহাই কৰা যায়। চ' মেথড 1 কি কৰিম আমি? এইটো তিনিটাল থাকিব দিয়া। এফ ভিটো কি বস্তু হয়? জি বি স্কোয়াৰ ইজ দিছ চি টু দি পাৱাৰ মাইনাছ আলফা ভি স্কোয়াৰ ডি ভি এক্স ডি ভি ৱাই ডি ভি জেড ইকুৱেল টু 1। এইটো এনেকুৱা ডিৰেক্টলি কৰা যায়। তেতিয়া কি কৰিব লাগে? ভি স্কোয়াৰ আছে, ইয়াক আমি আকৌ ভি এক্স স্কোয়াৰ প্লাছ ভি ৱাই স্কোয়াৰ প্লাছ ভি জেড স্কোয়াৰ লিখিম। লিখিলে এইটো কি হ'ব? ই টু দি পাৱাৰ মাইনাছ আলফা ভি এক্স স্কোয়াৰ ইনটু ই টু দি পাৱাৰ মাইনাছ আলফা ভি ৱাই স্কোয়াৰ ইনটু ই টু দি পাৱাৰ মাইনাছ আলফা ভি জেড স্কোয়াৰ হৈ যাব। দেন চোৱা, পুৰা এক্সৰ ইণ্টিগ্ৰেশ্যন চি বাহিৰত লৈ আহিলোঁ। ই টু দি পাৱাৰ মাইনাছ আলফা ভি এক্স স্কোয়াৰ ডি ভি এক্স, ই টু দি পাৱাৰ মাইনাছ আলফা ভি ৱাই স্কোয়াৰ ডি ভি ৱাই, ই টু দি পাৱাৰ মাইনাছ আলফা ভি জেড স্কোয়াৰ ডি ভি জেড ইকুৱেল টু 1। না তোমালোকে এইটো মাইনাছ ইনফিনিটি প্লাছ ইনফিনিটি, এইটো মাইনাছ ইনফিনিটি প্লাছ ইনফিনিটি, এইটো মাইনাছ ইনফিনিটি প্লাছ ইনফিনিটি, এইটো ৰিজাল্ট আৰু এইটো ৰিজাল্ট বেলেগ হ'ব নেকি? কাৰণ ইয়াতে যিটো ফাংচন ইয়াতে ছেইম আছে। চবকেইটা টি আৰু এইটো টি, এইটো টি আৰু এইটো টি, এইটো টি আৰু এইটো টি কৰিলে কি হয়? তিনিটা একে ইণ্টিগ্ৰেল, একে ইণ্টিগ্ৰেল হয়নে? কাৰণ লিমিট ছেইম, ইয়াতে আলফা ছেইম, ইয়াতে ডি ভি এক্স হ'লে তাতে ভি এক্স, ইয়াতে ডি ভি ৱাই হ'লে তাতে ভি ৱাই। চ' ইটছ জাষ্ট এইটোক আমি কিবা জেড নেম দি দিওঁ যদি, এইটো জেড, জেড নালাগে দিয়া, টি নাম দি দিওঁ যদি, এইটো টি, এইটো যদি টি নাম দি দিওঁ, এইটো টি, ইটছ কল্ড ডামি ইণ্ডেক্স। যিটোৰ ওপৰত ইণ্টিগ্ৰেশ্যন হয় সেইটোক আমি ৰিনেম কৰি দিব পাৰি, হয়নে? দেন এইটো ছেইম ইণ্টিগ্ৰেল তিনিবাৰ, which means just এটা ইণ্টিগ্ৰেলৰ কিউব। So equal to 1. So এটা ইণ্টিগ্ৰেল কৰি আনসাৰটো কিউব কৰিলে হ'ব। এটা ইণ্টিগ্ৰেল is just this minus infinity to plus infinity e to the power minus alpha sum t square dt. Okay? And a function to e to the power minus alpha t square even নাকি odd? ইভেন ফাংশন কি বস্তু কোৱা কৰে? জিরোত লাইন টানিলে তার রাইট সাইড আর লেফট সাইডত ফাংশনটো দেখিবলৈ কেনেকুৱা হয়? এক্স্যাক্টলি সিমেট্রিক। এই যে ই টু দি পাওয়ার মাইনাস আলফা টি স্কোয়ার, এইটো এট টি ইকুয়াল টু 0 পৰা 0ত কিমান হ'ব? ই টু দি পাওয়ার 0 1, এইফালে এনেকুৱা কমিব, এইফালেও কমিব, একদম সেম দেখিবলৈ যদি হয় ইটস এন ইভেন ফাংশন। তেতিয়া আমি ইয়াৰ পৰা ইয়াৰলৈকে ইণ্টিগ্ৰেট কিয় কৰোঁ? ইট উইল বি জাষ্ট এটা সাইডত কৰি দুয়েদি মাল্টিপ্লাই কৰি দিলে হ'ব, ৰাইট? চ' সেইকাৰণে ইটস জাষ্ট 2 into 0 20,
তেনেকুৱা হয় এনি ইভেন ফাংচন অ'কে ইয়াতে যদি টি স্কোৱাৰ এটা থাকে তেতিয়া হ'ব টি টু বাই 4 থাকিলেও হ'ব টি থাকিলে নহ'ব টি কিউব থাকিলে নহ'ব অ'কে দিছ এতিয়া এই ইণ্টিগ্ৰেশ্যনটোৰ ৰিজাল্ট তোমালোকৰ এনেই মুখস্থ থাকিব লাগে কিন্তু এটা ইণ্টিগ্ৰেশ্যন এতিয়া মই লিখি দিম এই এক্সেক্ট ফৰ্মুলাটো তোমালোকৰ সন্মুখত লিখি থবা কাৰণ ইটছ কোৱাণ্টাম মেকানিক্স থাৰ্মোডাইনামিক্স ষ্টেটিষ্টিকেল মেকানিক্স গোটেই লাইফৰ সদায় লাগি থাকিব এণ্ড ইটছ এ ভেৰি চিম্পল ফৰ্মুলা গামা অফ চাম জেড ইকুৱেল টু 2 alpha to the power z infinity dz e to the power minus alpha t square and t to the power 2z minus 1 এইটো লিখি থবা তোমালোকৰ ডেস্কত আৰু এইটো কোৰ্সত আমি অলমোস্ট ডেইলি ইউজ কৰিম নেক্সট সেমিষ্টাৰৰ ষ্টেটিষ্টিকেল মেকানিক্সত ডেইলি ইউজ কৰিম ফৰ ডিফাৰেণ্ট ভেলু অফ জেড বহাম এন আনচাৰ ওলাই থাকিব অ'কে গামা অফ জেড গামা ফাংচন 2 alpha to the power z dz e to the power minus some alpha t square t to the power 2z minus 1 লিখা ভুল নকৰিবা এইটো লিখি থবা ক্যাপিটাল গামা গামা ফাংশন কোৱা নাই তোমালোকে বিটা ফাংশন গামা ফাংশন নহয় সৰুটো এনে নাম্বাৰ কিবা ইউজ হয় গামা ফাংশন নাছিল নেকি তোমাৰ গামা ফাংশন অ'কে এনিৱে পাব নালাগে ইজ দিছ গামা ফাংশনৰ এইটো এটা ডেফিনেশ্যন আৰু বহুত বেলেগ ইণ্টিগ্ৰেল ফৰ্ম আছে এইটো তাৰ এটা স্পেচিয়েল ইউজফুল ফৰ্ম যিটো আমাৰ মানে কামত আহে বহুত এক্সপনেনশিয়েল থকা ইণ্টিগ্ৰেশ্যনবিলাক এইটো জানা থাকিলে ঘপককৈ আনচাৰ লিখি দিবা সাম গামা 1 আহিব আনচাৰ সাম গামা 3/2 আহিব গামা 5/2 আহিব সো ইয়াৰে পিছত আৰু এটা গামাৰ সিম্পল এটা ফৰ্মুলা কামত লাগিব which is this গামা যদি z + 1 হয় then this is equal to z gamma z এইটো এটা বস্তু তাৰ প্ৰপাৰ্টি আছে কামত লাগিব and এটা নাম্বাৰ মনত ৰাখিবা just one number gamma half is √π আৰু gamma 1 is just 1 so this formula লিখি থবা ডেইলি ইউজ কৰিলে তোমালোকে মুখস্থ হৈ যাব এইটো প্ৰপাৰ্টি গামাৰ আছে gamma z + 1 is z gamma z ওকে আৰু কি gamma half-ৰ ভ্যালু √π হয় gamma 1-ৰ ভ্যালু 1 হয় সো আমাৰ এতিয়া এই ইন্টিগ্ৰেশনত আমি বস্তুটো লগাব লাগে how do we do that method 1 ত পালো c 2 পালো c to the power minus alpha t square plus dt cube equal to 1 so here আমি এই ইন্টিগ্রেশনটো ক্যালকুলেট কৰি আছো which is minus infinity to plus infinity e to the power minus alpha t square dt which is কি ইয়াতে এটা 0 to infinity dt e to the minus alpha t square so এইটো ইন্টিগ্রেশন আমাৰ লাগে আমি হে এইটো ইন্টিগ্রেশন ইউজ কৰিম so ইয়াতে ফার্স্ট পয়েন্ট টু অ্যাটাক is এইটোৰ t to the power 2z minus 1j এইটোৰ পাৱাৰটো মিলাবৰ চেষ্টা কৰিবা মিলাবলে dz ৰ ইয়াতে যে dz আছে কাৰ ওপৰত ইন্টিগ্রেশন সৰি এটো চেঞ্জ কৰি dt কৰি দিয়া okay this is dt so সাবা কাৰ ওপৰত ইন্টিগ্রেশন t ৰ ওপৰত দেন সাবা এইটো তো বাদ দিয়া t আৰু এটা থাকিব তাৰ ওপৰত কিবা পাৱাৰ থাকিব কিমান পাৱাৰ তাৰ পৰা আমি কি পাম z ৰ ভ্যালুটো পাই যাম এন্ড z ৰ ভ্যালু পালে এইফালে আনসাৰত z লিখিম ওকে সো মিলাম আমি এইটো ক্ষেত্ৰত কেনেকৈ মিলাম সো ফার্স্ট অফ অল ওকে 2 এটা আছে আমাৰ আলফা এটা আছে ইয়াতে
টি স্কোৱাৰৰ লগত যি বস্তু থাকিব সেইটো আমাৰ আলফা চ' ইয়াতে বিটা থাকিলেও কথা নাই এনিথিং -4 থাকিলেও -4 হ'ব চ' ইয়াতে জাষ্ট এটা কথা মনত ৰাখিবা -alpha t square যে এই আলফাটো পজিটিভ নাম্বাৰ নহ'লে this integral is not in convergent integral. So minus some 3t square, 5t square, 7t square, 10t square hobo. Some minus at a positive number t square. Hole amar life simple. So ki hol ami integration a2 hey formatot jodi loi jao then ki hobo amar answer olai jabo. Just the integral to a2 formatot loi jam and direct formula use korim. Ki korim etia 2 eta milise amar alpha মিলা নাই আমি আলফা লিখিম তলতে আৰু এটা আলফা লিখি দিম ওকে প্ৰবলেম নাই আলফাৰ পাৱাৰ 2 আমি না জানো ফৰ নাও ইন্টিগ্ৰেশন dt ওকে ইন্টিগ্ৰেলৰ লিমিট মিলিছে dt মিলিছে ফাইন e টু দি পাৱাৰ তো মিলিছে এটো তো ৰাখিছো আমি কিন্তু আমাৰ t টু দি পাৱাৰ 2z - 1 তো নাই which means t to the power 0 আছে which means t to the power 0 actually তো 0 আমি sum 2 into something minus 1 এনেকুৱা লৈ যাব লাগিব so মানে যাতে 1 minus 1 আহে so 2 into something minus 1 এইটো 0 হৈ যাব লাগিব which means এইটো half হ'ব লাগিব e to the power 2 into half minus 1 মানে 1 minus 1 মানে 0 মানে কি নাই So আমি ইয়াৰ পৰা কি পালো z পালো so z is half so এই আলফাৰ ওপৰত এটা হাফ তলত এক্সট্ৰা লিখিছো so half ইয়াত এক্সট্ৰা তো আমাৰ এক্সট্ৰা আৰু so 1 over alpha to square root of alpha আৰু এই 2 alpha to the power half integration 0 to the power 0 infinity dt e to the minus alpha t square t to the power 2 half minus 1 now this thing is this integral tar mane answer is gamma half z or value half so ei bostu tur answer ki gamma half so tar mane answer hol etu to extra ase 1 over square root of alpha and this is gamma half and gamma half or value kiman square root of pi okay so gamma root half or value square root of pi tar mane amar answer square root of pi by alpha tolot eta alpha to ase so this is square root of pi by alpha hol eta integral palu ইয়াতে কি হবো এই ইন্টিগ্রাল তোর কিউব হয়ে যাব সো আমার c into square root of pi by alpha cube equal to 1 তার মানে c আমি পালু alpha over pi cube তার মানে alpha over pi to the power 3 by 2 c পালু আমি we have got c so আমার যে ম্যাক্সওয়েলের ফাংশন কি আছিল f of b equal to কি আছিল c e to the power minus alpha b square আছিল আমার তাতে c পাই গলো আমি c is our what alpha over pi to the power 3 by 2 e to the power minus alpha b square so all that remains is alpha উলিয়াব লাগিব and heitu ami next class of kori okay alpha value to ki hobo etu uliabo lagbo and tate olob extra physics lagibo thermodynamics or logot milai tetia uliam se alpha value ki hole e amak physically thermodynamics or eta known result diye and heitur pora alpha to ami fix korilom ki hobo okay so তোমালোকে এটো হজম কৰাৰ কাৰণে ঘৰত যাই ফাৰ্স্ট পাৰ্টৰ পৰা ভাবিব লাগিব and then এইবোৰ ক্যালকুলেশন হজম কৰিব লাগিব বাই দা ওয়ে এইটো মই লাইটলি হোৱা নাই সঁচাক সিৰিয়াসলি তোমালোকৰ টেবিলত লগাব লাগিব এনে সেলিব্ৰিটি ষ্টাৰৰ যিমান ফটো আছে ফাইন সাইডে দি অলপ জায়গা দিবা এইটো ঠিক আছে মেসি or CR
anyone? মোৰ গাঁৱতেও আছে। ঠিক গাহৰি আছে হয় গাহৰিৰ কাষত অলপ দিলে হ'ল ঠিক আছে